চাওঁতে চাওঁতে ৰঙালী বিহু আহি পালেহি আৰু ৰঙালী বিহুৰ এই প্ৰাকখনত বিশেষকৈ দেখিবলৈ পোৱা গৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ্ঞানপীঠ জাতীয় বিদ্যালয়ত প্ৰাক ৰঙালী বিহু উদযাপন কৰি থকা দেখিবলৈ পোৱা গৈছে। মই সতীৰ্থ সহযোগে পোনে পোনে এই দৃশ্যাৱলী দেখুৱাব। ইতিমধ্যে বিদ্যালয়ৰ যি এই চৌহদ সেই চৌহদত এই মুহূৰ্তে যি হুঁচৰি দল আছে এই হুঁচৰি দলৰ যি প্ৰদৰ্শন দাঙি ধৰিছে তাৰ সমান্তৰালকৈ মই সতীৰ্থ সহযোগে এক দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ বিহুৰ লগত সংগঠিত থকা যি জ্ঞান সেই জ্ঞান দিয়াৰ বাবে বিভিন্ন যি বিহুৰ লগত জড়িত হোৱা সামগ্ৰী এই সামগ্ৰীবোৰ ইয়াত প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাইছে আৰু মই সতীৰ্থ সহযোগে পোনে পোনে এই দৃশ্যাৱলী দেখুৱাই আছে। আৰু মই বিশেষকৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকী আছে, মই সভাপতিগৰাকী এই পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম যে বিশেষকৈ আজি আপোনালোকৰ বিদ্যালয়ত বিশেষকৈ প্ৰাক ৰঙালী বিহু উদযাপন কৰিছে, কেনেকুৱা অনুভৱ? আমি কেৱল এইবাৰেই নহয়, প্ৰতিটো বছৰে আমি জ্ঞানপীঠ জাতীয় বিদ্যালয় বিহুৰ প্ৰাক মুহূৰ্তত আমি এই অনুষ্ঠানবিলাক পাতি থাকোঁ। এই অনুষ্ঠানৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কথা বিহুৰ বিষয়ে জনাৰ বাবে আৰু গোটেই অসমবাসীক এক বিহুৰ বাৰ্তা দিয়াৰ কাৰণে আমি এই অনুষ্ঠানটো প্ৰতিটো বছৰে আমি অহাদি লক্ষ্য কৰি আহিম। ভাল এক অনুষ্ঠান, সকলোৰে এক উৎসাহ এই বিহুৰ দ্বাৰা আমি পোৱা যায়। ইয়াত যি কাৰ্যসূচী মই এই মুহূৰ্তত যাবলৈ বিচাৰিছো আৰু ইতিমধ্যে বিহু হুঁচৰি দলটোৱে বিশেষকৈ বিহু প্ৰদৰ্শন কৰি থকা দেখিবলৈ পোৱা গৈছে। বিহু বিনা খালে বিশ্বতে দেহি ঐ মাজতে বিশ্বতে দেহি ঐ মাজতে একতি দেহি ঐ উঠাহনে টিকতে বিশেষকৈ আজি এই অনুষ্ঠানত এই অনুষ্ঠানত দেখিবলৈ পোৱা গৈছে যে মহাত্মা গান্ধী মহাবিদ্যালয়ৰ অধ্যাপিকাগৰাকী এই মুহূৰ্তত উপস্থিত আছে। মই পোনে পোনে জানিব বিচাৰিছোঁ যে আজি এই অনুষ্ঠানত আপুনি উপস্থিত আছে, কেনেকুৱা অনুভৱ? বিশেষকৈ বিদ্যালয়খনৰ এই আয়োজন আপুনি কি ক'ব? আজি অনুষ্ঠানত উপস্থিত থাকিব পাই খুব ভাল লাগিছে যে আয়োজক মণ্ডলীয়ে এনেকুৱা প্ৰাক ৰঙালী বিহু পাতি পেলাই ছাত্ৰ ছাত্ৰীৰ লগতে সমাজখনৰো এক দাপোন বুলি ক'ব লাগিব আৰু সমাজক এক নতুন শুভ বাৰ্তা কঢ়িয়াই আনিছে। কাৰণ বিহু হৈছে আমাৰ সংস্কৃতিৰ লগত আমাৰ সমাজৰ দাপোন, আকৌ সমন্বয় সম্প্ৰীতিৰ সমন্বয়। বিহু প্ৰেম, বিহু আৱেগ, বিহু ভালপোৱা। বিহু মানে আমাৰ জীৱনৰ সংস্কৃতি জড়িত হৈ আছে। বিশেষকৈ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ আন এগৰাকী লোক আছে, মই জানিব চেষ্টা কৰিম। আৰু এই মুহূৰ্তত বিশেষকৈ বিদ্যালয় প্ৰাংগণত আপুনি উপস্থিত আছে। প্ৰাক ৰঙালী বিহু বিশেষকৈ নিৰ্বাচন দায়িত্ব আপোনালোকৰ শেষ হ'ল, কি ক'ব? মই সঁচাকৈ জাতীয় বিদ্যালয় জ্ঞানপীঠ জাতীয় বিদ্যালয়ক মই ধন্যবাদ দিব বিচাৰিম যে অসমত এটা খুব ব্যস্ততাপূৰ্ণ নিৰ্বাচন, ইতিমধ্যে সাধাৰণ নিৰ্বাচন হৈ যোৱাৰ পিছতে এনেকৈ গোটেই অসমবাসীকে এনেকৈ এটা বিহুৰ প্ৰাক মুহূৰ্তত এই বিদ্যালয়খনে ইমান ধুনীয়াকৈ বিহুৰ আয়োজন কৰা মই ভাবোঁ যথেষ্টভাৱে গুৰুত্বপূৰ্ণ। আৰু মই ভাবোঁ এয়া